অনুভৱ নিশ্চয় সুন্দৰ হ'ব, কাৰণ নিজে নিজে ভোট দিছোঁ আৰু সেই সৌভাগ্য মই ঘটিছোঁ, গতিকে অনুভৱ সুন্দৰ। পৰিয়ালে গোটেইকেইটা হ'লে আমাৰ 5জনী সদস্য, মোৰ 2 ল'ৰা আৰু বোৱাৰী, পত্নী সন্তান সকলোৱে সমন্বিত আহি পেলাই আজি উপস্থিত হৈছে ইয়াতে ভোট কেন্দ্ৰ। আৰু ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, সকলোৱে আজি উৎফুল্লিত হৈ ওলাই আহিছে, যদিও বৰষুণৰ বতৰ তথাপিও ৰাইজ ওলাই আহিছে আৰু লগতে অলপ পিছত বতৰ মুকলি কৰিব, গতিকে মই ভাবোঁ ৰাইজ হ'লে আহিব, বহু মানুহে ভোট দিলে ইতিমধ্যে, ৰাইজে সঁহাৰি ভাল। নিজৰ ভোট নিজৰ ভোট মই নিজকে দিছোঁ, বেলেগ দিয়া কথাই নাই। কেনেকুৱা অনুভৱ? সুন্দৰ অনুভৱ, ৰাইজে সঁহাৰি বহুত পাইছোঁ আৰু বহু বছৰৰ মানে এটা এই দলটোৰ প্ৰতি সমৰ্পিতভাৱে কাম কৰি আছোঁ, তাৰে প্ৰতি লক্ষ্য ৰাখি আমাৰ ভাৰতবৰ্ষৰ স্বনামধন্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱ, অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু ভাৰতীয় জনতা পাৰ্টীৰ সন্মানীয় সভাপতি চৰ্দাৰ দিলীপ শইকীয়াদেৱে মোক উচিত বিবেচনা কৰি উচিত বুলি ভাবি এই সমষ্টিত প্ৰতিনিধিত্ব কৰিবলৈ আগবাঢ়ি দিছে, গতিকে মই ভাবোঁ ৰাইজে সেৱা কৰিব পাৰিম অনাগত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনত টংলাৰ এনডিএৰ সদস্যগৰাকীয়ে সদস্য হ'ব পাৰিব নেকি? সদস্যটো হ'ব পাৰিমে, মই 100% আশাবাদী, ৰাইজৰ সঁহাৰি যিখিনি পাইছোঁ 100% আশাবাদী। ৰাইজক কৈছে বাকী সকলোৱে ঘৰত বহি নাথাকিব, এইটো গণতান্ত্ৰিক অধিকাৰ, গতিকে গণতান্ত্ৰিক অধিকাৰৰ বাবে সকলোৱে ঘৰৰ পৰা ওলাই আহক, ভোটদান কৰক আৰু নিজৰ অধিকাৰ সাব্যস্ত কৰক। সংবিধানে অধিকাৰ দিছে, সকলো ওলাই আহক ঘৰৰ পৰা, তাকে মই অনুৰোধ কৰিম। যিহেতু এতিয়া এইকেইদিন আপুনি নিৰ্বাচনত জড়িত থাকি অকণমান আজৰি সময়, এই আজৰি সময়খিনিত আপুনি কি কৰিম বুলি ভাবিছে? আজৰি সময় নাই, এইকাৰণে আমাৰ সন্মুখত বিহু আছে, অসমৰ বাপতি সময়ত বিহু আছে, গতিকে আজৰি সময় নাই আৰু এইটো মাহ সম্পূৰ্ণ আনন্দ উৎসৱৰে পাৰ হ'ব আৰু প্ৰতিটো অনুষ্ঠানত আমি থাকিবই লাগিব, কাৰণ এতিয়াতো সমাজৰ এই সমষ্টি মানুহক বেলেগলৈ যাব নোৱাৰি, তথাপি 2দিনমান গৈ পেলাই আহি তাৰপিছত বিহুত নিজে নিমগ্ন হ'ব লাগিব। কিমান মান ভোটত আপুনি আগবাঢ়ি ভাবিছে? আমাৰ যেতিয়া আমাৰ MP ইলেকশ্যন হৈছিলে, MP ইলেকশ্যনৰ আগতে ডিলিমিটেশ্যন হৈছিলে, গতিকে MP ইলেকশ্যনত আমি এইটো সমষ্টিত 74,000 ভোট পাইছোঁ। এইবাৰ সেই ভোটৰ পাৰ্চেণ্টটো বাঢ়িব, গতিকে আমি 90ৰ ওপৰত পাবলৈ আচৰিত হ'ব লাগিব। ঠিক আছে।